হেল্ল' এভৰিৱান আজি আমি আপোনাৰ বাবে মক টেষ্ট এখন লৈ আহিছোঁ যিখন আসাম পুলিচৰ SI ৰিটেনৰ বাবে বহুত হেল্পফুল হ'ব আপোনালোকৰ বাবে বহুত হেল্পফুল হ'ব আৰু আপোনালোকে নিজে কেইটামান কুৱেশ্যন আনসাৰ কৰিব পাৰিছে তাকে আপোনালোকে কমেণ্ট কৰি জনাব। (1829) চনত সতী ব্যৱস্থা বিলুপ্ত কৰা গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনত এ দি আছে উইলিয়াম বেণ্টিং, অপশ্যনত বি দি আছে লৰ্ড ডেলহাউজি, অপশ্যনত চি দি আছে লৰ্ড কেনিং, অপশ্যনত ডি দি আছে নন অফ দি এবভ। আৰু শুদ্ধটোতো হৈছে অপশ্যন এ উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? অপশ্যনত এ দি আছে কাৰ্বি আংলং, অপশ্যনত বি দি আছে শিৱসাগৰ, অপশ্যনত চি দি আছে যোৰহাট, অপশ্যনত ডি দি আছে গোলাঘাট। শুদ্ধটোতো হ'ব অপশ্যন এ কাৰ্বি আংলং। কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত অৱতৰণ কৰিছিল? মানে কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত গৈছিলে? অপশ্যনত এ দি আছে 1969, অপশ্যনত বি দি আছে 1945, অপশ্যনত চি দি আছে 1678, অপশ্যনত ডি দি আছে 1960। শুদ্ধটোৰ হ'ব এ 1969। Which Assamese poet is also known as ধনী কবি? অপশ্যনত এ দি আছে বিনন্দ চন্দ্ৰ বৰুৱা, অপশ্যনত বি দি আছে চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যনত চি দি আছে নৱকান্ত বৰুৱা, অপশ্যনত ডি দি আছে ৰঘুনাথ চৌধুৰী। শুদ্ধটোতো হ'ব অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা। সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনত এ দি আছে ৱেষ্ট বেংগল, অপশ্যনত বি দি আছে আছাম, অপশ্যনত চি দি আছে ছিকিম, অপশ্যনত ডি দি আছে মেঘালয়। শুদ্ধটোতো হ'ব অপশ্যন এ ৱেষ্ট বেংগল। ভাৰতৰ সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? অপশ্যনত এ দি আছে স্পীকাৰ অফ লোকসভা, অপশ্যনত বি দি আছে স্পীকাৰ অফ ৰাজ্যসভা, অপশ্যনত চি দি আছে প্ৰেচিডেণ্ট, অপশ্যনত ডি দি আছে প্ৰাইম মিনিষ্টাৰ। আৰু ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ স্পীকাৰ অফ লোকসভা। কোনখন মানুহৰ মিশ্ৰিত গ্ৰন্থি হয়? হুইচ ইজ দ্য মিক্স গ্ল্যান্ড অফ হিউম্যান বডি? অপশ্যনত এ দি আছে পেনক্ৰিছ, অপশ্যনত বি দি আছে চেল, অপশ্যনত চি দি আছে হাৰ্ট, অপশ্যনত ডি দি আছে কিডনি। শুদ্ধটোতো হ'ব অপশ্যন এ পেনক্ৰিছ। অসমৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট ইভাৰ স্পৰ্ট এম্বেচেডৰ অফ আছাম? অসমৰ কোনগৰাকী খেলুৱৈ প্ৰথম যে নেকি স্পৰ্ট এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে? অপশ্যনত এ দি আছে হিমা দাস, অপশ্যনত বি দি আছে লভলীনা বৰগোহাঁই, অপশ্যনত চি দি আছে মনালিছা বৰুৱা, অপশ্যনত ডি দি আছে শিৱ থাপা। শুদ্ধটোতো হ'ব অপশ্যন এ হিমা দাস। ভাৰতীয় স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল? ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্ট আছাম হেড? অপশ্যনত এ দি আছে 12, অপশ্যনত বি দি আছে 14, অপশ্যনত চি দি আছে 13, অপশ্যনত ডি দি আছে 15। আৰু শুদ্ধটোতো হ'ব অপশ্যন এ চি 13।
দ্য হেড অফিস অফ নাবার্ড ইজ লোকেটেড ইন নাবার্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনত এ দি আছে মুম্বাই, অপশ্যনত বি দি আছে দিল্লী, অপশ্যন চি দি আছে কলকাতা, অপশ্যন ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন এ মুম্বাই। 10 নম্বৰ কুৱেশ্যনটো হৈছে বেটেল অফ পানিপথ কিমান চনত পানিপথৰ যুদ্ধ হৈছিল? অপশ্যনত এ দি আছে 1526, অপশ্যনত বি দি আছে 1527, অপশ্যনত চি দি আছে 1626, অপশ্যনত ডি দি আছে 1726। শুদ্ধটো হ'ব অপশ্যন এ 1526। হুইচ ইজ অলছ' নন এজ দ্য পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট কোনখন উত্তৰ পূব শান্তি উদ্যান হিচাপে জনা যায়? কোনখন ৰাজ্যক? অপশ্যনত এ দি আছে মিজোৰাম, অপশ্যনত বি দি আছে নাগালেণ্ড, অপশ্যনত চি দি আছে ত্ৰিপুৰা, অপশ্যনত ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন এ মিজোৰাম। হুইচ ইজ দ্য ফাৰ্ষ্ট টকি ফিল্ম ইন ইণ্ডিয়া তলত উল্লেখ কৰাৰ চিনেমা খাইখনৰ ভিতৰত কোনখন প্ৰথম চিনেমা যি নেকি মানে কথা কোৱা হৈছিল? অপশ্যনত এ দি আছে আলামেৰা, অপশ্যনত বি দি আছে ৰাজা হৰিশ্চন্দ্ৰ, অপশ্যনত চি দি আছে জয়মতী, অপশ্যনত ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন এ আলামেৰা। ৰাজা হৰিশ্চন্দ্ৰ হৈছে ভাৰতৰ প্ৰথম চিনেমা আৰু জয়মতী হৈছে অসমৰ প্ৰথম চিনেমা। ৰাজা হৰিশ্চন্দ্ৰ চিনেমাখনত মানে একো মাত খা নাছিলে, অকল নাটক কৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নন এজ দ্য হিউমেন কম্পিউটাৰ অফ ইণ্ডিয়া ভাৰতৰ মানৱ কম্পিউটাৰ হিচাপে কাক জনা যায়? অপশ্যনত এ দি আছে শকুন্তলা দেৱী, অপশ্যনত বি দি আছে আশাপূৰ্ণ দেৱী, অপশ্যনত চি দি আছে মাদাৰ টেৰেছা, অপশ্যনত ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন এ শকুন্তলা দেৱী। আশাপূৰ্ণ দেৱী হৈছে যে প্ৰথমগৰাকী যি নেকি জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, প্ৰথম মহিলা। হুইচ ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড তলত উল্লেখ কৰা কোনখন হ্ৰদ গভীৰতম হয়? অপশ্যনত এ দি আছে বৈকাল, অপশ্যনত বি দি আছে সুপিৰিয়ৰ লেক, অপশ্যনত চি দি আছে চিল্কা লেক, অপশ্যনত ডি দি আছে নন অফ দি এব। আৰু শুদ্ধটো হ'ব অপশ্যন বি সুপিৰিয়ৰ লেক। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হলি চিটি অফ অমৃতসৰ অমৃতসৰক কোনে প্ৰতিষ্ঠাপক কৰিছিলে? অপশ্যনত এ দি আছে গুৰু ৰামদাস, অপশ্যনত বি দি আছে গুৰু নানক, অপশ্যনত চি দি আছে গুৰু গোবিন্দ সিং, অপশ্যনত ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন এ গুৰু ৰামদাস। হুইচ প্লেনেট হেজ দ্য শ্বৰ্টেষ্ট ডেট কোনখন গ্ৰহৰ দিনটো আটাইতকৈ কম? অপশ্যনত এ দি আছে জুপিটাৰ, অপশ্যনত বি দি আছে আৰ্থ, অপশ্যনত চি দি আছে মাৰ্কুৰী, অপশ্যনত ডি দি আছে মাৰ্চ। শুদ্ধটো হ'ব অপশ্যন এ জুপিটাৰ। দ্য সুপ্ৰিম কোৰ্ট ৱাজ ছেট আপ আণ্ডাৰ দ্য উচ্চতম ন্যায়ালয়ৰ অধীনত স্থাপন কৰা হৈছিল কোনটো আইনৰ দ্বাৰা? অপশ্যনত এ দি আছে ৰেগুলেটিং এক্ট অফ 1773, অপশ্যনত বি আছে ৰাউলাট এক্ট 1919, অপশ্যনত চি দি আছে নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ এক্ট 1993, অপশ্যন ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন এ ৰেগুলেটিং এক্ট অফ 1773। হু হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ আছাম অসমৰ নতুন ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনত এ দি আছে গোলাপচন্দ কাটাৰিয়া, অপশ্যনত বি দি আছে হিমন্ত বিশ্ব শৰ্মা, অপশ্যনত চি দি আছে লক্ষ্মণ আচাৰ্য, অপশ্যনত ডি দি আছে নন অফ দি এব। শুদ্ধটো হ'ব অপশ্যন চি লক্ষ্মণ আচাৰ্য। হু এক্টছ এজ দ্য চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে কোনে কাম কৰে? অপশ্যনত এ দি আছে গভৰ্ণৰ, অপশ্যনত বি দি আছে প্ৰেচিডেণ্ট, অপশ্যনত চি দি আছে ভাইচ প্ৰেচিডেণ্ট, অপশ্যনত ডি দি আছে প্ৰাইম মিনিষ্টাৰ। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ গভৰ্ণৰ। ইয়াৰ পৰা মেথছৰ কেইটামান কুৱেশ্যন আছে। এজন মানুহে চাইকেল চলাই 25 ছেকেণ্ডত 150 মিটাৰ দূৰত্ব অতিক্ৰম কৰে, তাৰ গতিবেগ নিৰ্ণয় কৰিব লাগে। আমি জানো যে
আমি জানো যে স্পীডৰ সূত্ৰটো হৈছে S ইকুৱেল d divided by t. ডিস্টেন্স দিয়া আছে 150, টাইম দিয়া আছে 25 আৰু 100 মিটাৰ আৰু কিলোমিটাৰ দিয়া আছে, মানে দুটা বেলেগ বেলেগ দিয়া আছে। সেইকাৰণে আমি একে কৰিবৰ কাৰণে আমি কি কৰিম 18/15 লগত পূৰণ কৰিম। পাঁচ 3 গুণ 15 30। তাৰপিছত 5 5 গুণ 5 6 গুণ 30 1085। আকৌ 1085ক যদি আমি ডিভাইড কৰোঁ কিমান হ'ব 21.6 কিলোমিটাৰ মানে তাৰ স্পীড হয়, আৰু শুদ্ধটো হ'ব অপশ্যন এ 21.6। 22 নম্বৰ কুৱেশ্যনটো হৈছে ইফ 2a plus 3b equal b and ab equal then find the value of 4a square plus 9b square। যদি 2a plus 3b আমাক দিয়া আছে 2a plus 3b আৰু ab দিয়া আছে 5 তেনেতে আমাক 4 স্কোয়ার প্লাস 9b স্কোয়ার মান নির্ণয় কৰিব লাগে। যেহেতু মক টেস্ট হয় সেইকাৰণে বাকিখিনি এক্সপ্লেইন কৰা নাই, অপশ্যনখিনিও কোৱা নাই বেছিকৈ, তো ডাইৰেক্ট মানে কুৱেশ্যন আনচাৰখিনি ডাইৰেক্ট কৈ গৈছোঁ। আমি জানো যে 2a প্লাস 3b এই সূত্ৰটো জানো 2a স্কোয়ার প্লাস b স্কোয়ার প্লাস 2 into 2a 2b 2a প্লাস 3b এর মান দেয়া আছে 8 মানে 8 স্কোয়ার ইকুয়াল 3b 2a স্কোয়ার দিয়া আছে হেয়ে 4 স্কোয়ার হবো প্লাস 3b স্কোয়ার আসলে 9b স্কোয়ার হবো প্লাস 2 দিয়া আছে লগতে 2ab 2a ইন্টু 3b এবির মান দিয়া আছে 5 এবির মান দিয়া আছে 5 2 2 গুণ 4 4 3 গুণ 12 লগতে 5 পূৰণ কৰিলে কিমান পাম আমি 60। তো আমি ডাইৰেক্ট ইয়াত 60 লিখি দিছোঁ। 60 হ'ল এফালে 8 স্কোয়ার দিয়া আছে মানে 64 আৰু 60 বিয়োগ কৰিলে কিমান পাম 4। আৰু আমাক প্ৰশ্নত কৈছে যে 4a স্কোয়ার প্লাস 9b স্কোয়ার 4a স্কোয়ার প্লাস 9b স্কোয়ার মান হ'ব 4 আৰু শুদ্ধটো হৈছে অপশ্যন এ 4। আশা কৰোঁ সকলোৱে আপোনালোকে বুজি পাইছে। যদি বুজি নাপায় তেনেতে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে দ্য পেৰিমিটাৰ অফ এন আইচোলেটছ ট্ৰাইংগল ইজ 90 cm ইফ দ্য বেছ ইজ 26 cm দেন ফাইণ্ড দ্য লেন্থ অফ দ্য ইকুৱেল সাইড। সমদ্বিবাহু ত্রিভুজ দিয়া আছে। আমি জানো যে সমদ্বিবাহু ত্রিভুজৰ বাহু দুটা সমান থাকে আৰু এটা বাহু দিয়া আছে এটা সাইডত দিয়া আছে 26, এইটো সাইড 26 দিয়া আছে, আৰু আমাক
সমদ্বী বাহুৰ মানে পৰিধি দিয়া আছে 90 সেন্টিমিটাৰ। তো এইটো ধৰি লৈছোঁ এ প্লাছ 26 ইকুৱেল 90 এ 2a 90 প্লাছ হৈ আছে 26 90 পৰা 26 বিয়োগ কৰিলে কিমান হ'ব? 4 8 পৰা 2 গ'লে 6 আৰু এফালে 2 পূৰণ হৈ আছে লেফ্ট সাইডত, সেইকাৰণে এফালে আহিলে কি হ'ব? হৰণ। আৰু শুদ্ধটো হ'ব অপশ্যন বি 32 আৰু হৰণ কৰিলে 32 পাম। নেক্সট কুৱেশ্যনটো হৈছে দ্য পপুলেশ্যন অফ এ টাউন ইনক্ৰিজ এভৰি ইয়াৰ বাই 4%. If its present is 15,000 then after 2 years it will be. এটা চহৰ আছে যি নেকি তাৰ জনসংখ্যা প্ৰতি বছৰে 4 বছৰ বৃদ্ধি পায়। অলপ টাইপিং মিষ্টেক হৈ গ'ল। আৰু 50,000 পৰা মানে 2 বছৰ পিছত কিমান হ'ব? আমি জানো যে বৃদ্ধি হৈছে মানে ইনক্ৰিজ হৈছে, তো আমি ইয়াত লিখিম ডাইৰেক্ট 50,000 4% বৃদ্ধি হৈছে। আমি সাকসেসিভ ৰেট লগাইছোঁ 10410। যেহেতু 4% বৃদ্ধি হৈছে সেয়ে আমি 104 লিখিলোঁ। যদি 4% কম হোৱা হ'লে আমি 96 লিখিলোহেঁতেন। তো এতিয়া কাটাকাটি কৰিম আমি 0 পৰা 0 কেনসেল, আকৌ 0 পৰা 0 কেনসেল, 104 আকৌ 104 লগতে আমি গোটেইখিনি পূৰণ কৰিলে কিমান পাম? 5 অপশ্যনে পাম 54080। ইয়াৰ পৰা ৰিজনিঙৰ কেইটামান কুৱেশ্যন আছে। তাৰে 25 নম্বৰ কুৱেশ্যনটো হৈছে যে মিচিং নম্বৰ ওপৰত 6, 13, 25, 51, 101। 6ৰ পৰা 13লৈ 6 2 12, 1 যোগ হ'ল 13, আকৌ 13 2 পূৰণ 26 1 মাইনাছ, এইটো চলি গৈ থাকিব। 51 আছে, 51 পূৰণ 2 1 মাইনাছ, ঠিক তেনেদৰে 101 পূৰণ 2 আৰু 1 যোগ কৰিলে কিমান হ'ব? 203। শুদ্ধটো হ'ব অপশ্যন এ 203। যেহেতু মক টেষ্ট হয় সেইকাৰণে বেছি এক্সপ্লেইনকৈ কৰা নাই আৰু জল্দি কৈছোঁ। 26 নম্বৰ কুৱেশ্যনটো হৈছে LMKNJO। LMKNJO আমি দেখিছোঁ যে সিরিজটো এইটো ধৰণৰ আছে JKL, মানে এটা ডিফাৰেঞ্চ আছে। তো ইয়াৰ এফালে কি হ'ব? আই। গতিকে শুদ্ধটো হ'ব অপশ্যন এ, অপশ্যন চি হ'ব আই। নেক্সট কুৱেশ্যনটো হৈছে আকৌ মিচিং নম্বৰ ওপৰতে দিছে যে Z26, X24, V22, মানে এই আলফাবেটকেইটা কি দিয়া আছে? নাম্বাৰিং দিয়া আছে। যেনে এৰ হৈছে 1, তো ঠিক তেনেদৰে জেড হৈছে 26,
তো ইয়াৰ ভিতৰত কোনখন হয় যি নেকি একজেক্ট নাম্বাৰ হয়, যেনে T20 দিয়া আছে, BW23, C15, CK15, DJ10। আৰু আমি জানো যে টিৰ হৈছে 22 আৰু শুদ্ধটোতো হৈছে অপশ্যন A 20 T20। ইয়াৰ পৰা ইংলিছৰ কেইটামান কুৱেশ্যন আছে যি নেকি 28 নম্বৰ কুৱেশ্যনটো হৈছে আই এম এংগ্ৰি ডেছ ইয়ৰ কণ্ডাক্ট। অপশ্যন এ দি আছে এট, অপশ্যন বি দি আছে উইথ, অপশ্যন চি দি আছে বাই, অপশ্যন ডি দি আছে টু। শুদ্ধটোতো হ'ব অপশ্যন এ এট। টুৱেণ্টি নাইন নম্বৰ কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য কাৰেক্ট ডেফিনেশ্যন অফ ভাৰ্ব। মানে ভাৰ্ব মানে কি? অপশ্যনত এ দি আছে নেমিং ৱৰ্ডছ, অপশ্যনত বি দি আছে এক্সন ৱৰ্ডছ, অপশ্যনত চি দি আছে থিংছ ডিছক্ৰিপশ্যন ৱৰ্ডছ, অপশ্যন ডি দি আছে জইনিং ৱৰ্ড। শুদ্ধটোতো হ'ব অপশ্যন বি এক্সন ৱৰ্ড। ত্ৰিছ নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ৱৰ্ড ফ্ৰম দ্য ফ্লয়িং ইজ চিমিলাৰ টু কিন। মানে চিননিমছ ৱৰ্ড কোনটো হয় ইয়াৰ পৰা বাছি উলিয়াব লাগে। অপশ্যনত এ দি আছে লাইট, অপশ্যনত বি দি আছে বেক, অপশ্যন চি দি আছে ফ্ৰেণ্ড, অপশ্যন ডি দি আছে ৰিলেটিভ। আৰু শুদ্ধটোতো হ'ব অপশ্যন চি ফ্ৰেণ্ড। আজিৰ মক টেষ্টটোত ইমানেই। আপোনালোকে কিমানখিনি কৰিব পাৰিছে, কিমান তাৰ স্ক'ৰ হৈছে কমেণ্টত জনাব। আৰু যদি কিবা এটা যদি বুজি নাইপোৱা তেনেহ'লে কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব। ধন্যবাদ।